আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হেণ্ড কাৰৰ ভিডিঅ' লৈ আহিছোঁ। আজি অসংখ্য ষ্টক আপোনালোকে দেখিবলৈ পাইছে। ষ্টকৰ পৰিমাণ চাওক আপোনালোকে, বৃহৎ সংখ্যক ষ্টকৰ সৈতে আজি ভিডিঅ' হ'বলৈ গৈ আছে। ইয়াৰ প্ৰথমটো শাৰী আপোনালোকে দেখিছে আৰু আপোনালোকে দেখিছে দ্বিতীয় শাৰী আৰু তৃতীয় শাৰী। এনেকৈ আপোনালোকক গোটেই গাড়ী দেখুৱাব হয়তো এটা ভিডিঅ'ত নোৱাৰিম, আমি দুটা পাৰ্ট কৰিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেঞ্চ মটৰ্ছত আছে, মই তেজপুৰৰ ফ্ৰেঞ্চ মটৰ্ছ স্বত্বাধিকাৰী এড্ৰেছ দি দিব বাৰু আপোনালোকক চাইন কৰা বেনাৰ দেখুৱাই দি আছোঁ। এতিয়া মই স্বত্বাধিকাৰীক কেমেৰাৰ সন্মুখত আনি আছোঁ। এইগৰাকী হৈছে স্বত্বাধিকাৰী। নমস্কাৰ দাদা আপোনাৰ শুভ নাম জনাব। ৰিজৱান হুছেইন। আৰু ফ্ৰেঞ্চ মটৰ্ছত ষ্টকৰ পৰিমাণটো বহুত আছে, হয় দামৰ পৰিমাণ কম আছে। হয়, দামৰ পৰিমাণ কম আছে ন? গতিকে যেনেকৈ আপোনালোকে ষ্টকৰ পৰিমাণ বেছি দেখিছে তেনেকৈ দামৰ পৰিমাণো কম আছে। এতিয়া আহোঁ এড্ৰেছ আপোনালোকে ক'ত আহিব লাগিব দাদাই জনাই দিব। তেজপুৰত হয়, দুলাবাৰীৰ ওচৰত চেফ্ৰন পেইণ্টৰ অপজিটত নেশ্যনেল হাইৱে কাষতে আছে। আচ্ছা, তলত দিয়া ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। হয়। দৰকাৰ হ'লে আপোনালোকে তাতে কল কৰি আমাক যোগাযোগ কৰিব, আমি লোকেশ্যন হোৱাটছএপত চেণ্ড কৰি দিম। গতিকে আজি আমি আগত কি কৰিছিলোঁ যে এটা ভিডিঅ'তে আমি গোটেই গাড়ী সামৰিছিলোঁ আৰু শ্বৰ্টকাট বনাইছোঁ। আজি আৰু শ্বৰ্টকাট নবনাওঁ, আপোনালোকক গোটেই ডিটেইলছ সহ আমি বনাবলৈ যত্ন কৰি আছোঁ। এইটো বলেৰো নিঅ হয়। বলেৰো নিঅ 2023 মডেল হয়। 2023 নিঅ এইখন। N10 টপ এণ্ড ভেৰিয়েণ্ট হয়। আচ্ছা, পুৰা টিপ টপ আছে না? হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ঠিক আছে, বাম্পাৰটো বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আপোনাৰ ইয়াতে বেছি সংখ্যক গাড়ীয়ে ফাৰ্ষ্ট অনাৰ না? হয়। আচ্ছা, আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 8,65,000। আৰু নেগোচিয়েবল হয়, নেগোচিয়েবল হয়। নেগোচিয়েট হয়। আপোনালোকে আহি পেলাই ক্লোজিং প্ৰাইচ বনাব পাৰিব, দাম দৰ কৰিব পাৰিব। এইখনত আহিছোঁ। নেক্সট ইনভিক্টো, মাৰুতি সুজুকি ইনভিক্টো হয়। জেটা প্লাছ মডেল হয়। ইনোভা লিখিয়া না পুৰা? হয়, কেপ্টেন এইটো ইনোভা হাইক্ৰছ আহে প্ৰায় তাত, আৰু এইটো মাৰুতি সুজুকিয়ে ইনভিক্টো এইটো বনাইছে। কিন্তু ইনোভা বহুত দামত, কিন্তু এয়া বহুত কমত পাই যাব। হয়, এইটো 24,000 চলিছে মাত্ৰ। 24,000 চলিছে। হয় 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 হয়, মাত্ৰ 24,000 কিলোমিটাৰ চলিছে। 60 কিলোমিটাৰলৈকে এইটো বেটাৰীত চলে। হয়, হাইব্ৰিড। হয়। আচ্ছা, 50ৰ তলত গ'লে বেটাৰীত, 60 তলত গ'লে বেটাৰীত চলে। 60ৰ তলত আহিলে বেটাৰীত চলিব। মাইলেজো বহুত ধুনীয়া, এৰাউণ্ড 26-27 মান মাইলেজ দিয়ে। বা 26-27 মাইলেজ থকা এইখন গাড়ী 2024ৰ ইনোভাৰ লগত টক্কৰ দিবলৈ বজাৰত মুকলি কৰিছিলে মাৰুতি সুজুকিয়ে। আৰু কেপ্টেন চিট সহ একদম আৰামদায়ক গাড়ী হয়। আৰু নতুনৰ প্ৰাইচটো ক'ব নালাগে, বহুত নতুনৰ আপোনাৰ 33 লাখ মান হয়। হয়, 33 লাখ হয় নতুন, কিন্তু ছেকেণ্ড হেণ্ড কিমানত পাব? এইটো আপোনাৰ এৰাউণ্ড 2150 মানত ওলাই যাব। আচ্ছা, আৰু ডাউন পেমেণ্ট 3 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই আহিব। ঠিক আছে, আমি এতিয়া ফৰ্চুনাৰ দেখুৱাই আছোঁ। ফৰ্চুনাৰ 2012 মডেল, 12 মডেল হয়। এখন আস্কিং ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এখন পুৰা মডিফাইড আছে না? আগফালে টিপটপ আছে গাড়ী না? টায়াৰ সব ঠিক আছে। আচ্ছা, আস্কিং প্ৰাইচ হৈছে 10,50,000। এটা সময়ত মন্ত্ৰীয়ে ৰজা মহাৰজাই লৈ ঘূৰি ফুৰা গাড়ী হয়, আৰু বহুত দাম আছিলে সেইটো টাইমত। এতিয়া আপোনালোকে 10,50,000 টকা, 10.5 লাখ টকাত নিব পাৰিব। হয়, এইখন দেখুৱাইছোঁ স্কৰপিঅ। এইখন 2018ৰ লাষ্টৰ হয়। কি মডেল হয় স্কৰপিঅ? এইটো S7 হয়, কনভাৰ্টেড S11 হয়। এইটো S11 লৈ কনভাৰ্ট কৰা হৈছে। এলয় হুইল আফটাৰ মাৰ্কেট লগোৱা হৈছে। আচ্ছা আচ্ছা, এই আপোনাৰ প্ৰজেক্টৰ হেডলেম্প এইখিনি সব আফটাৰ মাৰ্কেট লগোৱা হৈছে। প্ৰাইচ কিমান লগাইছে? এইটো প্ৰাইচ আহিব আপোনাৰ 9,60,000। আৰু নেগোচিয়েট হ'ব। হয়, ঠিক আছে। এইখন দেখুৱাইছোঁ হেৰিয়াৰ 2019ৰ। ঠিক আছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখনো, আৰু এই টপ মডেল হয় XZ প্লাছ। আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 9,75,000। এইখন থাৰ 2022 4x4, ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 8,90,000। 4x4 থাৰ 8,90,000 টকা, 90,000 টকাত পাই আছে। 8,90,000 টকাত 4x4 2022 হয়। 2022ৰ থাৰ 8,90,000 টকাত পাই আছে। ভিতৰত আৰু এখন গাড়ী আছে। হয়, নেক্সট এইখন কিয়া কিমান চনৰ? কিয়া 2022 চনৰ 22ৰ লাষ্টৰ হয়। অট'মেটিকত হয় এইখন। ঠিক আছে, ৰানিং 43,000 চলিছে। আচ্ছা, এয়া চাওক আপোনালোকে, নতুন ল'ব গ'লে যিবিলাক ফিচাৰ্ছ আপোনালোকে পাব, ছেইম ফিচাৰ্ছে এড হৈ আছে। কোম্পানী ফিটেড সকলো ফিচাৰ্ছ ইয়াতে এড হৈ আছে। আৰু নতুনত দাম বেছি পাব, কিন্তু পাৰ্থক্য এটাই, ইয়াত সকলো পাব, দাম কম।
এইটো আহি যাব আপোনাৰ 10,80,000 আহি যাব এখন এনে কিমান পৰে নতুন এইখন 18 লাখ প্লাস হয় ঠিক আছে আৰু গতিকে ডাউন পেমেন্ট 2 লাখ মান দিলে ওলাই যাব মাত্ৰ 2 লাখ টকা ডাউন পেমেন্ট দিলে আপোনালোকে লৈ যাব পাৰিব কিয়া গতিকে এতিয়া বলক আমি দেখুৱাই দিওঁ সেই যে শাৰীসমূহ দেখিছে এফালৰ পৰা দেখুৱা আৰম্ভ কৰোঁ চাওক আমি ইমান দীঘল নকৰোঁ দুটা পাৰ্টত বনাম হয় গতিকে মালবাহীখিনি আৰু এটা পাৰ্টত আমি দেখুৱাম আৰু প্ৰাইভেট ছেক্টৰো দেখুৱাম এতিয়া অলপ কম বাজেটৰ গাড়ীত আহি আছোঁ এইখন সুইফট ডিজায়াৰ 2018 ৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,60,000 পুৰা টিপটপ আছে না হয় টিপটপ আছে একোতো প্ৰব্লেম নাই না একো প্ৰব্লেম নাই আচ্ছা লক কৰা আছে যিহেতু ঠিক আছে বাৰু আমি ডাউন পেমেন্টৰ কথা জানিম যে ডাউন পেমেন্ট কিমান দিব ডাউন পেমেন্ট 1.5 লাখ মান দিলে ওলাই যাব 1.5 লাখ মান দিলে ওলাই যাব ঠিক হয়। আছে এখন দেখুৱাইছে এইটো 2022 ৰ হয় আচ্ছা এল্টো 800 অল্টো 800 না মাত্ৰ 10,000 কিলোমিটাৰ চলিছে স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে পুৰা সিল আছে না হয় হয় আচ্ছা এখন টিয়াগো এখন আস্কিং প্ৰাইস হৈছে 3,75,000 আচ্ছা 2019 লাষ্টৰ হয় আচ্ছা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন কিমান পৰিব এইটো আপোনাৰ 3,70,000 দি দিব পাৰিম আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগিব 1.5 লাখ মান দিলে ওলাই যাব আচ্ছা এখন দেখুৱাইছো সুইফট সুইফট ZXi মডেল হয় 2019 ৰ ইয়াৰ আস্কিং প্ৰাইস আমি থৈছো 5,20,000 ওয়াও ঠিক আছে এখন ইগনিছ হয় 2020 ডেল্টা মডেল হয় ৰানিং হৈছে 33,000 কিলোমিটাৰ বাম্পাৰ বাম্পাৰ ফুল অৰিজিনাল পেইন্টত আছে ঠিক আছে আচ্ছা আচ্ছা আয়া ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,35,000 ওকে ঠিক আছে নেক্সট এয়া দেখুৱাইছো ৰেনল্ট কুইড ক্লাইম্বাৰ 1000 সিসি হয় ঠিক আছে 2022 ৰ হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 3,95,000 ওকে এয়া দেখুৱাইছো সুইফট 2015 ৰ ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 3,45,000 পুৰা টিপটপ আছে না হয় হয় আচ্ছা 15 হলেও একো ভয় নাই আপোনালোকে নিশ্চিত মনে নিব পাৰে হয় একো অসুবিধা দেখা নিদিয়ে ন ঠিক আছে এখন দেখুৱাইছো সেলেৰিও 2023 ৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ফুল অৰিজিনাল বাম্পাৰ বাম্পাৰ অৰিজিনাল প্ৰিন্টত আছে স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,30,000 5,30,000 না হয় ঠিক আছে নেক্সট এখন দেখুৱাইছো i10 Grand i10 Neos 2022 ৰানিং হৈছে 26,000 কিলোমিটাৰ আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,65,000 65,000 ঠিক আছে এখন দেখুৱাইছো Celerio VXi Plus 2023 ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 4,30,000 ওকে ঠিক আছে নেক্সট এখন দেখুৱাইছো Grand i10 হয় এখন 2021 ৰ মডেল হয় 27,000 কিলোমিটাৰ ৰানিং হৈছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 4,85,000 ঠিক আছে আৰু এখন ধুনিয়া কালাৰ আছে লিমিটেড এডিশন Alto K10 VXi Plus টপ মডেল টপ নিউ এণ্ড মডেল আৰু ইয়াৰ আস্কিং মাত্ৰ 18,000 কিলোমিটাৰ চলিছে 2024 ৰ হয় আচ্ছা আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 4,35,000 ওকে ঠিক আছে নেক্সট ইগনিছ আৰু এখন আছে পুৰা এলয় চেলয় লোগো আছে চাওক আপোনালোকে টপ এণ্ড ভেৰিয়েন্ট 2023 স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে প্লাষ্টিক এয়াৰ নাই গাড়ীখনৰ আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 5,85,000 ওকে ঠিক আছে নেক্সট এখন দেখুৱাইছো কুইক কম বাজেটত যদি লাগে 370 লৈ যাব পাৰিব এখন 370 না 2022 হয় আচ্ছা আমি এইটো পাৰ্টৰ পৰা এইখিনি শেষ কৰি এনেকে ওলাই যাওঁ ঠিক আছে ঠিক আছে আমি ইয়াৰ পৰা আৰম্ভ কৰি আছো ভেনু 2024 ৰ মডেল হয় এখন পুৰা জিলিকি আছে গাড়ী না 23,000 চলা গাড়ী ওয়াও ঠিক আছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 6,95,000 আচ্ছা হ্যাঁ আৰু নেগোচিয়েবল হ'ব হ'ব নতুন কিমান পৰে ভেনু নতুন 10 লাখ আছে ওয়াও ব্ৰেজা ZXi Plus 2024 ৰ মডেল ঠিক আছে আৰু মাত্ৰ 8,000 কিলোমিটাৰ চলিছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 10,80,000 আচ্ছা এইখন Nexon 2023 ৰানিং হৈছে 43,000 আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 7,95,000 ওকে এইখন XUV 300 2021 ৰ মডেল হয় আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 6,65,000 এইখন ফ্ৰন্স 2024 ৰ ডেল্টা প্লাস ঠিক আছে আৰু ইয়াৰ আস্কিং প্ৰাইস হৈছে আমাৰ 7,95,000
টাটা টাটা পাঞ্চ ডিজেলত হুম 2023 আচ্ছা আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 6,60,000 আচ্ছা ঠিক আছে ইকো ইকো 2022 হয় হুম আস্কিং প্ৰাইচ হৈছে 4,50,000 আৰু ইকো আছে এইখন ইকো 2020 হয় এখন হুম ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 3,85,000 ওমনি ভেন ওমনি ভেন 2016 হয় এখন হুম এইখনৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 2,10,000 আচ্ছা 2019 ভেন এখন হা এইখনৰ আস্কিং প্ৰাইচ হৈছে 2,75,000 ওয়াগনৰ WagonR আহি যাব 2,55,000 WagonR পাই যাব আপোনালোকে আৰু এইখন ওয়াগনৰ WagonR এখন 2017 হয় হুম 49,000 কিলোমিটাৰ চলিছে হুম আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 3,30,000 আৰু এইখন 2016 WagonR হুম অটোমেটিকত হুম ঠিক আছে হুম। আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে 2,60,000 এইখন এইখন 2015 লাষ্টৰ হয় হা। ডিজায়াৰ হুম ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 3,30,000 টকা আচ্ছা এইখন WRV টপ এণ্ড ভেৰিয়েণ্টত ডিজেলত হুম ঠিক আছে বহুত ৰেয়াৰ পায় হুম আৰু ৰানিং হৈছে এপ্ৰক্স 60-70,000 মান হুম আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 6,25,000 এইখন বেলিনো কম বাজেটত হুম ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 4,80,000 2017 মডেল হয় হুম হুম ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এইখন 2019 আলফা হুম আস্কিং প্ৰাইচ হৈছে আমাৰ 4,90,000 এইখন i20 হুম 2016 লাষ্টৰ হয় 17 হুম। আৰু ইয়াৰ আস্কিং প্ৰাইচ হৈছে আমাৰ 4,45,000 আচ্ছা